সৰুৰে পৰা দেউতাৰ বন্ধুৰ ল'ৰাজন আমাৰ ঘৰত আছিল। তাৰ মাক দেউতাক সৰুতে ঢুকাইছিল। তাৰ বয়স 25 বছৰ আছিল। তাৰ নাম দিগন্ত আছিল। সি মোৰ মা আৰু দেউতাতকৈ বেছি ঘনিষ্ঠ আছিল। লাহে লাহে মই ডাঙৰ হৈ আহিছিলোঁ আৰু তাৰ আৰু মোৰ মাজৰ বন্ধুত্ব গভীৰ হৈ আহিছিল। সেই সময়ত মই নতুনকৈ যৌৱনত ভৰি দিছিলোঁ। মোৰ বয়স 15 বছৰ আছিল আৰু মই মোৰ বন্ধু-বান্ধৱীৰ পৰা এজন পুৰুষ আৰু এগৰাকী মহিলাৰ সম্পৰ্কৰ বিষয়ে নতুন নতুন কথা শুনিছিলোঁ। দিগন্তৰ লগত মোৰ বন্ধুত্ব ইমানেই গভীৰ আছিল যে মই সকলো কথা তাৰ লগত শ্বেয়াৰ কৰিছিলোঁ আৰু তাৰ লগত কথা পাতি মনটো বহুত পাতল পাইছিলোঁ। তাৰ পিছত এদিন ৰাতি মা আৰু দেউতা ঘৰত নথকাৰ সময়ত তাৰ মূৰত বহুত বিষ হৈছিল আৰু সি মোক কৈছিল যে পূজা প্লিজ মোৰ বাবে চাহ একাপ বনাই মোৰ ৰুমলৈ আনিবা। মই খৰধৰকৈ চাহ বনাই তাৰ ৰুমলৈ গ'লোঁ। সি মোক চাহখিনি টেবুলত ৰাখিবলৈ ক'লে। চাহখিনি টেবুলত থৈ উভতি আহিব লওঁতেই সি মোক গাত ধৰি ক'লে, শুনা, আজি ঘৰত কোনো নাই। তোমাৰ হয়তো অকলে ভয় লাগিব পাৰে। গতিকে আজি তুমি মোৰ ৰুমতে শুবা। মই তোমাক এটা ভিডিঅ' দেখুৱাম। তাৰপিছত মই তোমাক বুলি কৈ সি ৰৈ গ'ল। ভিডিঅ'টো চোৱাৰ লগে লগে, নমস্কাৰ বন্ধু-বান্ধৱীসকল, আমাৰ চেনেলৰ অন্য এটা কাহিনীলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মোৰ নাম পূজা আৰু মোৰ বয়স 15 বছৰ। মই এইবাৰ নতুনকৈ মেট্ৰিক পাছ হৈছোঁ। মোৰ পঢ়িবলৈ বৰ মন আছিল, কিন্তু মোৰ দেউতাৰ চিন্তাধাৰাবোৰ পুৰণিকলীয়া আছিল। তেওঁ বিচাৰিছিল যে মই পঢ়া-শুনা বাদ দি ঘৰৰ কাম-কাজত মাক সহায় কৰোঁ। ছোৱালীয়ে পঢ়ি শুনি কি কৰিব? এদিনটো বিয়া হৈ আন এখন ঘৰলৈ গুচি যাব। মই মা আৰু দিগন্তক ক'লোঁ যে মই আৰু পঢ়িব বিচাৰোঁ। গতিকে তোমালোক দুয়োজনে মিলি দেউতাক মান্তি কৰোৱা। মায়ে দেউতাক মান্তি কৰাবলৈ চেষ্টা কৰিলে, কিন্তু দেউতাই মান্তি হোৱা নাছিল। তেওঁ কৈছিল যে আজিকালি কলেজত পঢ়া-শুনা কম আৰু ভালপোৱা বেছি হয়। তাৰপিছত দিগন্তই দেউতাক বুজাই দিলে, আমাৰ পূজাই তেনেকুৱা একো নকৰে, কেৱল মাত্ৰ পঢ়িব। তাৰ কথা শুনি দেউতাই মোক কলেজলৈ পঠিয়াবলৈ মান্তি হ'ল। দেউতাই ক'লে যে আজিৰ পৰা পূজাৰ দায়িত্ব তোমাৰ। যদি তাই কিবা ভুল কাম কৰে, এই ঘৰ আৰু পৰিয়ালটোৰ ওপৰত দাগ আনে, তেন্তে পূজাৰ লগতে তোমাকো ঘৰৰ পৰা উলিয়াই দিম। সি ক'লে, খুৰা, চিন্তা নকৰিব, মই পূজাৰ প্ৰতিটো খোজৰ ওপৰত চকু ৰাখিম। সেই সময়ত মই নাজানিছিলোঁ যে দিগন্তৰ হৃদয়ত মোৰ বাবে কি আছে আৰু সি কিয় মোক ইমান সমৰ্থন কৰি আছে। কিন্তু মই এইটো কথা কেতিয়াও ভবা নাছিলোঁ যে তাৰ লগত মোৰ বন্ধুত্ব ইমান আগুৱাই যাব বুলি। কেইদিনমানৰ পাছতে দিগন্তই মোক লগত লৈ কলেজত নামভৰ্তি কৰি দিলে। প্ৰথমতে মই বৰ সুখী হৈছিলোঁ। মই নিয়মিতভাৱে পঢ়িবলৈ আৰম্ভ কৰিলোঁ আৰু কলেজত কাৰো লগত মই ফ্ৰী হ'ব পৰা নাছিলোঁ। কলেজত দিনটো যি হয় মই ঘৰলৈ আহি ৰাতি তাক কৈ দিছিলোঁ। দিগন্তইও মোৰ লগত বহুত ফ্ৰী হৈ কথা পাতিছিল। তাৰপিছত কলেজত এজনী ছোৱালীৰ লগত মোৰ বন্ধুত্ব গঢ়ি উঠিল। তাইৰ লগত বন্ধুত্ব কৰাৰ পিছত মোৰ জীৱনটো সলনি হ'বলৈ ধৰিলে। সেই ছোৱালীজনীয়ে মোক তাইৰ এংগেজমেণ্ট হৈ গ'ল বুলি কৈছিল। এদিন তাই মোক তাইৰ হ'বলগীয়া গিৰিয়েকৰ লগত চিনাকি কৰাই দিলে। তাই মোক ক'লে যে আমাৰ বিয়াখন ঠিক হৈ আছে। গতিকে আমি দুয়োজনে ইজনে সিজনৰ লগত সেই সকলোবোৰ সীমা অতিক্ৰম কৰিলোঁ, যিবোৰ স্বামী-স্ত্ৰীয়ে কৰে। এতিয়া আমাৰ মাজত কোনো পৰ্দা নাই। তাৰপিছত মই মোৰ বান্ধৱীৰ পৰা সেই সকলোবোৰ কথা জানিবলৈ চেষ্টা কৰিলোঁ, যিটো জনাৰ হয়তো মোৰ বয়স হোৱা নাছিল, বা মোৰ বয়স এনেকুৱা আছিল যে এই সকলোবোৰ কথা জনাৰ পিছত মই সহজে ভুল পথত আগবাঢ়ি যাব পাৰোঁ। তাৰপিছত কিন্তু তেনেকুৱাই হ'ল। মই সেইবোৰ কথাৰ প্ৰতি আগ্ৰহী হ'বলৈ ধৰিলোঁ। মোৰ কোনো ল'ৰাৰ লগত বন্ধুত্ব নাছিল। গতিকে এনেবোৰ কথা ভাবিলেই মোৰ মনলৈ দিগন্তৰ কথা আহিছিল আৰু তেতিয়া মই মনটো বুজাইছিলোঁ যে পূজা, এইবোৰ কি আজে-বাজে কথা ভাবিছা? সি মোৰ ভাল বন্ধুৰ লগতে এজন দাদা হয়, কিন্তু তাৰ আচাৰ-ব্যৱহাৰ আৰু চিন্তাধাৰাই মোক তাৰ প্ৰতি আকৰ্ষণ কৰিছিল। মই তাৰ অন্তৰৰ কথাবোৰ এতিয়াও জানিব পৰা নাছিলোঁ। কেতিয়াবা ভাবিছিলোঁ হয়তো সিও মোৰ বিষয়ে একে কথাই ভাবে, কিন্তু কেতিয়াবা সি মোৰ লগত বহুত কঠোৰ হৈ মোক সোঁৱৰাই দিছিল যে তোমাৰ দেউতা বহুত খঙাল আৰু কঠোৰ, আৰু যদি তুমি কিবা ভুল কৰা তেতিয়া তেওঁ তোমাৰ লগতে মোকো এই ঘৰৰ পৰা উলিয়াই দিব। তাৰ এই কথা শুনি মই নিজকে নিয়ন্ত্ৰণ কৰিছিলোঁ, কিন্তু কয় যে প্ৰেম অন্ধ হয়। মই যেতিয়াই কলেজলৈ যাওঁ তেতিয়াই মোৰ বান্ধৱীৰ পৰা এইবোৰ কথা শুনিবলৈ পাওঁ। কলেজৰ পৰা ঘৰলৈ ঘূৰি আহি বান্ধৱীয়ে কোৱা কথাবোৰ ভাবিবলৈ ধৰোঁ। সেইদিনা দিগন্তই অফিচৰ পৰা ঘৰলৈ ঘূৰি আহি মোৰ ওচৰত বহি ক'লে, পূজা, ইমান গভীৰকৈ কি ভাবি আছা? মই তাৰ ফালে এবাৰ চকু ফুৰাই ক'লোঁ, তুমি জানানে আজি মোৰ বান্ধৱীয়ে মোক কি ক'লে? সদায় দৰে আজি মই মোৰ অনুভৱবোৰ তাৰ লগত শ্বেয়াৰ কৰিবলৈ আৰম্ভ কৰিলোঁ। সৰুৰে পৰাই মোৰ অভ্যাস আছিল যে মই তাক সকলো কথা কৈছিলোঁ। সি মোক ওপৰৰ পৰা তললৈ চাই ক'লে, কোৱাচোন, তোমাৰ বান্ধৱীয়ে তোমাক কি ক'লে? মই ক'লোঁ, মোৰ বান্ধৱীয়ে মোক কৈছে যে ইণ্টাৰনেটত বিভিন্ন ধৰণৰ ভিডিঅ' পোৱা যায়, তাত সকলো ধৰণৰ তথ্য পোৱা যায়। তোমাৰ লগতো এটা মোবাইল আছে আৰু তুমি নেটপেকো ভৰাইছা। তুমিও চাগৈ সেই ভিডিঅ'বোৰ চাইছা। গতিকে আমি দুয়ো একেলগে ভিডিঅ'টো চাওঁ ব'লা।
এই কথাকেইটা মই তাৰ ওচৰলৈ আহি ক'লো। সি চকু দুটা ডাঙৰ কৰি মোৰ ফালে চালে। মোৰ এনে লাগিল যেন সি মোক এতিয়া বহুত গালি পাৰিব, কিন্তু সি মোৰ ফালে মৰমেৰে চালে আৰু তাৰ পিছত সি নিজৰ অন্তৰত কিবা এটা সিদ্ধান্ত ল'লে। তাৰ পিছত সি হাঁহি মাৰি মোক ক'বলৈ ধৰিলে, চোৱা পূজা, এনেধৰণৰ কথা তুমি তোমাৰ দেউতাৰ আগত নক'বা, নহ'লে তোমাৰ দেউতাই তোমাৰ লগতে মোকো এই ঘৰৰ পৰা উলিয়াই দিব, কাৰণ মই তোমাৰ দায়িত্ব লৈছোঁ আৰু তেতিয়া মোৰ বাবে থকাৰ ব্যৱস্থাৰ সমস্যা হ'ব। যদি তুমি ভিডিঅ' চাব বিচাৰা তেনেহ'লে ৰাতি মোৰ ৰুমলৈ আহিবা, মই তোমাক সকলো ধৰণৰ ভিডিঅ' দেখুৱাম। দিগন্তৰ চকুত এটা বেলেগ ধৰণৰ হাঁহি আছিল, যিটো মই বুজিব পৰা নাছিলোঁ। তাৰপিছত সি নিজৰ ৰুমলৈ গ'ল আৰু মই পঢ়া শুনাত মন দিলোঁ। তাৰপিছত আগন্তুক সময়ত কি হ'ব সেই কথাটো ভাবিবলৈ ধৰিলোঁ। পঢ়া শুনা কৰিবলৈ মোৰ মনটো নোযোৱা হ'ল, কিন্তু পঢ়াৰ ক্ষেত্ৰত দিগন্ত বৰ কঠোৰ আছিল। তাৰ বাবে পঢ়াটো বহুত গুৰুত্বপূৰ্ণ আছিল। সি মোক কৈছিল যে প্ৰথমে তুমি তোমাৰ পঢ়া শুনাত মন দিয়া, ফূৰ্তি কৰিবলৈ বহুত দিন পাবা। সি কৈছিল যে পঢ়াত ভাল হ'লে তোমাৰ দেউতাই তোমাক বুজিব আৰু তোমাক স্বাধীনতা দিব, তোমাৰ বাবে ঘৰৰ দুৱাৰমুখ সদায় খোলা থাকিব। তাৰ এইবোৰ কথা মোৰ ঠিক যেন লাগিল, গতিকে মই হৃদয়ৰ পৰা সকলো কথা আঁতৰাই কলেজৰ কামবোৰ কৰিবলৈ ধৰিলোঁ। তাৰ পাছত সকলো কাম শেষ কৰি দিগন্তৰ ৰুমলৈ গ'লোঁ। মই তাৰ ৰুমত সোমাওঁতে সি ছোৱালীৰ মেগাজিন চাই আছিল। মোক দেখাৰ লগে লগে সি হাঁহিবলৈ ধৰিলে আৰু মেগাজিনখন লুকুৱাই থ'লে। মই তাৰ ওচৰত বহি ক'লোঁ, দিগন্ত, সেই ভিডিঅ'টো সোনকালে দেখাই দিয়া, নহ'লে দেউতা আহিব। সেই ভিডিঅ'টো দেখুৱাবলৈ লওঁতেই দেউতা তাৰ ৰুমলৈ আহিল। দেউতাই মোক ক'লে যে তুমি ইমান ৰাতি ইয়াত কি কৰি আছা? সোনকালে নিজৰ ৰুমলৈ যোৱা। দেউতা বহুত খঙাল আৰু কঠোৰ স্বভাৱৰ আছিল। মই তেওঁক বহুত ভয় কৰিছিলোঁ, গতিকে তেওঁ খঙেৰে এই কথা কোৱাৰ লগে লগে মই মোৰ ৰুমলৈ ঘূৰি আহিলোঁ। তাৰ ৰুমৰ পৰা ওলাই অহাৰ লগে লগে মই ভাবিলোঁ যে দেউতা যেতিয়া দিগন্তৰ ৰুমৰ পৰা যাব তেতিয়া মই আকৌ তাৰ ৰুমলৈ যাম, কিন্তু হয়তো আজি দেউতাৰ তাৰ লগত কিবা গুৰুত্বপূৰ্ণ কাম আছিল, সেয়ে দেউতা বহু সময় ধৰি তাৰ ৰুমতে আছিল। মই ৰৈ ৰৈ কেতিয়া টোপনি গ'লো গম পোৱা নাছিলোঁ। পিছদিনা কলেজৰ পৰা উভতি অহাৰ পিছত মই আগ্ৰহেৰে ৰাতিলৈ অপেক্ষা কৰি আছিলোঁ। ৰাতি হোৱাত মই তাৰ ৰুমলৈ গ'লোঁ, কিন্তু সি ক'লে যে মই এতিয়া অফিচৰ কাম কৰি আছোঁ, তুমি কিছু সময়ৰ পিছত মোৰ ৰুমলৈ আহিবা, তেতিয়া মই তোমাক ভিডিঅ'টো দেখুৱাম। মই ৰাতিপুৱাৰ পৰাই ভিডিঅ'টো চাবলৈ আগ্ৰহী হৈ আছিলোঁ, সেইকাৰণে তাৰ ওপৰত মোৰ অলপ খং উঠিল। মোৰ মোবাইলটোতো নেটপেক এটা ভৰোৱা হৈ আছিল। তেনেতে নতুন নম্বৰৰ পৰা মোৰ মোবাইলত এটা মেছেজ আহিল। মেছেজত পঠোৱা ফটোবোৰ দেখি মই থতমত খালোঁ। মই সেই ফটোবোৰ চাই আছিলোঁ, তেতিয়া আকৌ মেছেজ আহিবলৈ ধৰিলে। তেওঁ অতি ৰোমান্টিক ধৰণে কথাবোৰ লিখি দিছিল, গতিকে ময়ো তেওঁক একেধৰণেৰে ৰিপ্লাই দিবলৈ ধৰিলোঁ। তাৰপিছত মই ভাবিলোঁ যে এই কথাটো মই দিগন্তক কওঁ। মই লগে লগে তাৰ ৰুমলৈ আহিলোঁ, কিন্তু তাৰ ৰুমৰ দুৱাৰখন বন্ধ হৈ আছিল। মই মোৰ ৰুমলৈ উভতি আহিলোঁ। তাৰপিছত আকৌ সেই অচিনাকি ল'ৰাজনৰ লগত কথা পাতিবলৈ ধৰিলোঁ। মেছেজত কথা পাতি থাকোঁতে মই তাক ক'লোঁ যে মই তোমাক চাব বিচাৰোঁ, তুমি ভিডিঅ' কল কৰা, কিন্তু ল'ৰাটোৱে নাকচ কৰিলে। তাৰপিছত যেতিয়া মই মোৰ ৰুমৰ পৰা ওলাই আহিলোঁ তেতিয়া মোৰ চকু দিগন্তৰ ওপৰত পৰিল। সি নিজৰ ৰুমৰ পৰা ওলাই আহি চিৰিৰে টেৰেছলৈ গৈ আছিল আৰু তাৰ হাতত মোবাইল আছিল। মই আচৰিত হ'লোঁ যে ইমান ৰাতি সি কিয় টেৰেছলৈ গৈ আছে। ৰাতি 12 বাজিছিল। যদিও মোৰ টোপনি অহা নাছিল, মনলৈ এটা সন্দেহ আহিছিল যে দিগন্তই মোক নতুন নম্বৰৰ পৰা মেছেজ কৰা নাইতো। এইবোৰ কথা ভাবি ভাবি কেতিয়া টোপনি গ'লো গমেই নাপালোঁ। ৰাতিপুৱাই তাক দেখি এনে লাগিল সি যেন বহুত আনন্দত আছে, মোৰ লগতো হাঁহি মাৰি কথা পাতিছিল। আগতে মই খোজকাঢ়ি কলেজলৈ গৈছিলোঁ, কিন্তু আজি সি মোক কৈছিল যে আজি মই তোমাক মোৰ বাইকেৰে কলেজলৈ লৈ যাম। মই তাৰ লগত কলেজলৈ গ'লোঁ। যেতিয়া ক্লাছ শেষ হ'ল আৰু মই গেটৰ বাহিৰলৈ ওলাই আহিলোঁ, তেতিয়া দিগন্তই মোৰ বাবে অপেক্ষা কৰি থকা দেখিলোঁ। আজি মোৰ মনটো বৰ দুখ লাগি আছিল, কাৰণ বান্ধৱী আৰু মোৰ মাজত কাজিয়া হৈছিল। দিগন্তই বাটত মোৰ দুখৰ কাৰণ সোধাত মই ক'লোঁ যে আজি মোৰ বান্ধৱীৰ লগত কাজিয়া হৈছিল, মোৰ মনটো বহুত বেয়া হৈ আছে। তেতিয়া দিগন্তই ক'লে, ব'লা তেনেহ'লে আজি মই তোমাৰ মনটো ভাল কৰি দিওঁ। দিগন্তই বাইকখন বিৰিয়ানীৰ দোকান এখনত ৰখালে। সি জানে যে মই বিৰিয়ানী খাই বৰ ভাল পাওঁ। তাৰপিছত আমি দুয়ো বহি বিৰিয়ানী খালোঁ। তাৰপিছত মই তাৰ লগত ঘৰলৈ উভতি আহিলোঁ। তাৰপিছত গম পালোঁ যে মা আৰু দেউতা ঘৰত নাই, তেওঁলোকে আত্মীয়ৰ বিয়ালৈ গৈছিল। দিগন্তই মোক সুধিবলৈ ধৰিলে যে তুমি মোক আকৌ সেই ভিডিঅ'টো চোৱাৰ কথা নক'লা যে কিয়? মই তাক ক'লোঁ যে মই সেই ভিডিঅ'টো চালোৱেই। সি হঠাৎ থতমত খাই মোৰ ফালে চাই ক'লে, কেনেকৈ চালা? তোমাৰ তাতচোন কেৱল মেছেজ যোৱাৰহে পেক আছিলে। মই তাক ক'লোঁ যে মই এজন নতুন বন্ধু পাইছোঁ, সি পঠিয়াইছে আৰু সিয়ে মোক নেটপেক ভৰাই দিছে।
মই সেইদিনা ৰাতি তোমাক ক'বলৈ আহিছিলোঁ, কিন্তু তুমি শুই আছিলা। মোৰ কথা শুনি সি গভীৰ চিন্তাত ডুব গ'ল আৰু মোক ক'লে, তুমি যোৱা আৰু কাপোৰ সলাই লোৱা। মই মোৰ ৰুমলৈ আহি কাপোৰ সলাই আকৌ তাৰ ওচৰলৈ গ'লোঁ। তেতিয়া মই দেখিলোঁ যে দিগন্তই মোৰ মোবাইলত কিবা বিচাৰি আছে। মই তাৰ ওচৰ পোৱাৰ লগে লগে সি মোৰ মোবাইলটো টেবুলত থৈ দিলে আৰু তাৰ পিছত আমি দুয়ো একেলগে বহি ভাত খালোঁ। ভাত খাই থাকোঁতে সি মোৰ ফালে অদ্ভুত চকুৰে চাই থকা যেন মোৰ অনুভৱ হ'ল। মোৰ এনে লাগিল যেন সি মোক কিবা এটা ক'বলৈ চেষ্টা কৰিছে, কিন্তু ক'ব পৰা নাই। মোৰ চকু তাৰ পৰা মোৰ মোবাইলত পৰিল, কাৰণ আজিও মই সেই অচিনাকি ল'ৰাটোৰ মেছেজৰ বাবে অপেক্ষা কৰি আছিলোঁ। সি মোক এতিয়ালৈ মেছেজ কৰা নাছিল। তাৰ পিছত মই মোবাইলটো তুলি লৈ সেই নম্বৰত নিজেই মেছেজ কৰিবলৈ ধৰিলোঁ, কিন্তু দিগন্তই মোৰ হাতৰ পৰা মোবাইলটো কাঢ়ি ল'লে আৰু ক'লে যে পূজা, ভাত খাওঁতে মোবাইল ব্যৱহাৰ কৰাটো একেবাৰে ভাল কথা নহয়, সেইকাৰণে মোবাইলটো মোক দিয়া। এই বুলি কৈ সি মোৰ হাতৰ পৰা মোবাইলটো লৈ নিজৰ লগত ৰাখিলে। খৰধৰকৈ ভাতকেইটা শেষ কৰি তাক ক'লোঁ, এতিয়া মোবাইলটো দিয়া। তাৰ পিছত সি মোক ক'লে যে আগতে বাচন বৰ্তনবোৰ ধুই মোৰ ৰুমলৈ আহা। মই খৰধৰকৈ বাচন বৰ্তন ধুই কলেজৰ কাম শেষ কৰি তাৰ ৰুমলৈ আহিলোঁ আৰু ক'লোঁ, মোক মোবাইলটো দিয়া। মই সেই বন্ধুজনৰ লগত কথা পাতোঁ। সি ক'লে, মোৰ বহুত মূৰৰ বিষ হৈছে, প্ৰথমে যোৱা আৰু মোৰ বাবে একাপ চাহ বনাই আনা। মই চাহ বনাই তাৰ ৰুমলৈ আনি চাহখিনি টেবুলত থৈ ওলাই আহিবলৈ লওঁতেই সি মোৰ বাহুত ধৰি ক'লে, তুমি আজি ৰাতি মোৰ ৰুমতে থাকা। মই নীৰৱ চকুৰে তাৰ ফালে চালোঁ, কাৰণ আজি ৰাতি সেই ল'ৰাটোৱে মোলৈ ভিডিঅ' কল কৰিব। মই তাক ক'লোঁ যে মই মোৰ ৰুমতে শুম। এই বুলি কৈ মই তাৰ ৰুমৰ পৰা ওলাই আহিবলৈ ধৰিলোঁ, কিন্তু সি মোক পিছফালৰ পৰা খঙেৰে ক'লে, তুমি আজি মোৰ ৰুমতে থাকিব লাগিব। তাৰ পিছত সি মোৰ মোবাইলটো লৈ বহু সময় তাত কিবা বিচাৰি থাকিলে। তাৰ পিছত ক'লে যে তুমি চাব বিচাৰিছানে কোন সেই ল'ৰাটো যিয়ে তোমাক অশ্লীল ভিডিঅ' আৰু ফটো পঠায়। তাৰ কথা শুনি মই বৰ সুখী হৈ পৰিলোঁ আৰু ক'লোঁ, মই তাক চাব বিচাৰোঁ। সি মোৰ হাতত মোৰ মোবাইলটো দি ক'লে, চোৱা এইজন। ফটোখন দেখি মই থতমত খালোঁ, কাৰণ সেই ল'ৰাটো আন কোনো নাছিল, মোৰ বান্ধৱীৰ হ'ব লগা স্বামী আছিল। মই চকু দুটা ডাঙৰ কৰি তাৰ ফালে চাবলৈ ধৰিলোঁ। তাৰ চকুৰ পৰা চকুলো ওলাই আহিছিল। তাৰ পিছত সি ক'বলৈ ধৰিলে যে তুমি এই ল'ৰাটোৰ কথা কওঁতে মই বুজিছিলোঁ যে নিশ্চয় কোনোবাই তোমাক মূৰ্খ বনাবলৈ চেষ্টা কৰি আছে। তাৰ পিছত মই তোমাৰ মোবাইলৰ পৰা তুমি বুলি অভিনয় কৰি এই ল'ৰাটোৰ লগত কথা পাতিবলৈ ধৰিলোঁ। সি তোমাৰ ফটোবোৰ ছ'চিয়েল মিডিয়াত পোষ্ট কৰিবলৈ ওলাইছিল। যদি মই তাক ভয় খোৱাৰ লগতে ভাবুকি নিদিলোহেঁতেন, তেন্তে তুমি ধ্বংস হৈ গ'লাহেঁতেন আৰু পৰিয়ালৰ সন্মান নষ্ট হৈ গ'লহেঁতেন। তোমাৰ দেউতাই তোমাক আৰু মোক এই ঘৰৰ পৰা উলিয়াই পঠিয়ালেহেঁতেন। পূজা, তোমাৰ বয়স এতিয়া ভাল কথা শিকাৰ। এইবোৰ বেয়া কথাৰ পৰা নিজকে আঁতৰাই ৰাখা। তুমি যেতিয়া মোক এইবোৰ কথা কৈছিলা, তেতিয়া মই তোমাৰ এই কথাবোৰ শৈশৱ আৰু ধেমালি বুলি গণ্য কৰি আওকাণ কৰিছিলোঁ। কিন্তু তাৰ পিছত মই অনুভৱ কৰিলোঁ যে এই কথাবোৰ আওকাণ কৰাৰ পৰিৱৰ্তে মই তোমাক ভালদৰে বুজাই দিব লাগিছিল। সেইবাবেই মই তোমাৰ লগত বন্ধুত্ব গভীৰ কৰিলোঁ। যদি সেই সময়ত কঠোৰ শব্দৰে তোমাক বুজাবলৈ চেষ্টা কৰিলোহেঁতেন, হয়তো তুমি বুজি পোৱাৰ পৰিৱৰ্তে খং কৰিলাহেঁতেন। তেতিয়া তুমি মোৰ লগত কথাবোৰ শ্বেয়াৰ নকৰিলাহেঁতেন আৰু মোৰ পৰা আঁতৰি থাকিলাহেঁতেন আৰু আন কোনোবা দুষ্ট মানুহৰ জালত পৰিলাহেঁতেন। তাৰ কথা শুনি মই কান্দিবলৈ ধৰিলোঁ। মোক সি সান্তনা দি বুজাই দিলে যে কলেজত সদায় বেয়া ছোৱালীৰ লগত বন্ধুত্ব কৰাতকৈ এনেকুৱা ছোৱালীৰ লগত বন্ধুত্ব কৰিব লাগে যিয়ে পঢ়া শুনাত চোকা। মই তাক ক'লোঁ যে আজিৰ পৰা মই কেৱল পঢ়া শুনাত মন দিম, বেয়া বন্ধু বান্ধৱীৰ পৰা দূৰৈত থাকিম। বন্ধু বান্ধৱীসকল আজিৰ যুগত পিতৃ মাতৃয়ে সকলো কথা সন্তানৰ লগত শ্বেয়াৰ কৰা উচিত। তেওঁলোকে শিশুকালৰ পৰাই ভাল বেয়া কামৰ শিষ্টাচাৰ শিকোৱা উচিত, যাতে স্কুল বা কলেজত যদি এনেধৰণৰ ঘটনা সংঘটিত হয়, তেন্তে সিহঁতে আহি মাক দেউতাকৰ লগত শ্বেয়াৰ কৰিব পাৰে। মাক দেউতাকে সন্তানৰ প্ৰতিটো খোজৰ চকু ৰাখিব লাগে, যাতে পূজাৰ দৰে তাইৰ আৰু তাইৰ পৰিয়ালৰ সদস্যৰ সন্মান সুৰক্ষিত হৈ থাকে। এই কাহিনীটোৰ ওপৰত আপোনাৰ মতামত কি? কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ধন্যবাদ।